তো আমি এয়া আহি গ'লো ও টিকলা মই বেক চাইডে আমি লৈ ল'লো এয়া দাদা আহিছে এতিয়া পইচাটো দিবৰ কাৰণে Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আজি হ'ল ধনতেৰেছ আৰু সাকে আপোনালোকে ভিডিওটো পাওঁতে দুই দিন দেৰি হ'ব পাৰে আৰু গুড মৰ্নিং এতিয়া পাইছে ৰাতিপুৱা 10টা মই গা পা ধুই একেলগে ৰেডি হৈ গ'লো মানে ব্ৰেকফাষ্টটো কৰা নাই ব্ৰেকফাষ্টটো কৰিব আছে কাৰণ আজি যাম জুৱেলাৰী চপলে মানে বৌ মই মা তিনিজনীয়ে যাম মানে জানেইতো ধনতেৰেছৰ এটা ৰীতি ৰিৱাজ আছে যে আমি সোণ কিনিব লাগে কিবা কিবি নতুন নতুন বস্তু কিনিব লাগে ঘৰৰ কাৰণে শুভ হয় তো সেইটো কাৰণে আজি মাক দিম বালা সোণৰ বালা দিম তো বলক আজিৰ ভিডিঅ'টো তামাম হ'ব শাহু বুৱাৰী ননদ একেলগে আজি বজাৰলৈ যাম মই কৰি ল'লো ব্ৰেকফাষ্ট হৈ গ'ল এইবাৰ লৈছো চাহ আৰু এইফালে মা ৰেডি হৈ গ'ল মাৰ মনত আজি লাড্ডু ফুটি আছে পুৰা ৱাও ছাৰপ্ৰাইজ পাই গ'লো ৰাতিপুৱা উঠি নে কি বালা চালা ল'ব একদম মোকোতো দিব লাগে ন মোক একো নিদিয়ে বোলে দিবি কিবা দিবি দেখা যাক খালি তামোল এই তামোলটো কিবাকে বন্ধ কৰিব পাৰিলে তো আমি এয়া আহি গ'লো ও টিকলা মই বেক চাইডে সৰি বহুত লাগিলে মোবাইল ধনতেৰেছ মানে চবেই ফোন ল'ব ইমান মানুহ কিবাকে জেগাখিনি পাইছোঁ 10 মিনিটমান ৰখিও ভাল লাগিছে বাৰু বেলেগ এইটো কালি যদি অৰ্ডাৰ কৰি গ'লো হয় অকণমান আগতে হ'ল হয় টিকলাক ৰাখিব পৰা নাই দাদাই চেল্ফি উঠি আছে কি কিয় চৰি আছা চাই আছে মা আৰু বৌৱে তাই ভিৰৰ মাজত আমাৰ কি হ'ল ইয়াতে মানে কি ৰত্নাঞ্জলিত চাইজ নাপালোঁ মাৰ মানে মাৰো হাত ডাঙৰ মোৰো হাত ডাঙৰ পালোঁ কিন্তু যোৱাকালি বোলে ডাঙৰ চাইজবোৰ ওলাই গ'ল এতিয়া সৰু চাইজবোৰ বাচিছে কিন্তু সেয়া আৰু নহ'লে কি কৰিম তো এতিয়া বেলেগত যাম বেলেগত চাব লাগিব ন মাৰ মনটো বেয়া নেকি একো নাই আজি দিমে মা ইমান সোণাৰী দোকান আছে মানে আমিতো গাড়ীৰ পৰা নামি আহিলোঁ দাদা আগতে ৰখি আছিল কিন্তু ইয়াতে মানে এটা ধুনীয়া পাৰ্কিং পাইছোঁ পাৰ্কিংটো আমি ৰাখি থৈছোঁ মানে তো দাদাক আমি মাতিছোঁ ইয়াতে বৌয়ে ফোন কৰি আছে দাদাক কৈছোঁ গাড়ীখনতো থ'ব পাৰিব আমি ৰখি আছোঁ বেলেগে সোমাই দিয়ে বুলি ইয়াতে ফটো উঠাই তাকেতো চাওক কি গেট লগাইছে এলগোপালে এবাৰ আহিছে এলগোপালত বেলেগ গেট লগাইছে পূৰা চাইজ ইয়াতো নহ'ল ফিৰি আহিলোঁ মানে চাইজ নাই চাইজৰ অভাৱ মানে ডাঙৰ হাত তো এতিয়া বেলেগ এখনত গৈছে এইখন এম পি জুৱেলাৰ্ছ এম পি টাইজ জুৱেলাৰ চাচোন কি হয় ভালেই হ'ল আৰু কিবাকে ইয়াতে বা আৰু আছেনে নাই ইয়াতো নহ'ল গাইজ ইয়াতে ডিজাইন নাই ইয়াতে চাইজ আছে বাট ডিজাইন নাই যেনেকুৱা আমি ৰাউণ্ড টাইপ বিচাৰিছোঁ ৰাউণ্ড টাইপ নাপালোঁ মানে আজি মাৰ বেদলাক বেদলাক কিবা হৈছে নাজানো আৰু আমাৰ আজি তিনিখন ঘূৰিলোঁ এতিয়ালৈ হোৱাই নাই আৰু চাওঁ আগত দয়া ফোন নিকালি লওঁ খোৱাটো পূৰা জাৰি ৰাখিছোঁ চুইট কৰি লৈছোঁ এবাৰ টিকলাই বিস্কুট খাই আছে আমি এতিয়া বেলেগত গৈ আছোঁ মানিকচন এনেকৈ চাওঁ আৰু ইয়াতে ক'ৰবাত চাইজ নাই ক'ৰবাত ডিজাইন নাই মানে কি ক'ব আৰু মানে ফেষ্টিভেলত বা ধনতেৰেছত এনেকুৱা টাইমত তাৰমানে আহিলে এনেকুৱাই হয় মানে ভালকৈ বস্তুবোৰ একো কিনিব নোৱাৰোঁ তিনিখন দোকান গ'লোঁ অলৰেডি ক'ব পাৰিছে তাৰ নিজৰ নিডটো কোনে টিকলাই নে টিকলাৰ ভোক লাগিছে এনেকৈ আছে বিস্কুট আৰু গাখীৰ খাই আছে চব বুজি পোৱা হৈছে ন আজিকালি একদম দুৰ্গা পূজাৰ দৰে হোৱা নাই নে একদম দুৰ্গা পূজাৰ দৰে হোৱা নাই নে দাদা আৰু আমি আধা ঘণ্টা লাইনত লাগি আছোঁ
সোমাবই পৰা নাই ইয়াতে আছে এইখিনিতে ফচি আছোঁ কি হ'ব আজি পামনে কিন্তু ইয়াতে এটা ভাল আছে পানী ক'ল্ড ড্ৰিংক চব ফ্ৰীতে হৈ আছে খাই লৈছোঁ আৰু গৰম লাগিছে এ চি কামেই কৰা নাই চেণ্ট্ৰেল এ চি একো কাম কৰা নাই আই দুটা লৈছে হৈ গ'ল আমি লৈ ল'লোঁ এয়া দাদা আহিছে এতিয়া পইচাটো দিবৰ কাৰণে আৰু আমি ওলাই আহিলোঁ তাৰ পৰা ইমান গৰম মোৰ চুলি দেখিছে ন অৱস্থা নাই আৰু মাৰ অৱস্থা ক'ত ফুটফাটত বহিছে এনেকৈ মানে ধনতেৰাছত মানে চবেই খুনাখিনি ন মা চবেই খুন কিনে মানে 6টা বজালৈকে সন্ধিয়া 6টালৈ টাইম আছে তো ঝাৰু কিনিব লাগে বোলে কিবা মোৰ ৰুমত এপাত ঝাৰু থৈ দিম নেকি পইচা হ'ব এটা নতুন এক্সপিৰিয়েঞ্চ মই যোৱাবাৰ ৰিং লৈছিলোঁ ধনতেৰাছত কিন্তু মানিকচন্দৰ পৰা কিন্তু আগদিনাই মানে মই কি কৰিছোঁ বুকিং কৰি থৈ গৈছিলোঁ তো সেইকাৰণে পিছদিনা জাষ্ট বস্তুটো লৈ গৈছিলোঁ ইমান প্ৰব্লেম হোৱা নাছিল মোৰ এংগেজমেণ্টৰ টাইমত তেতিয়া মই এংগেজমেণ্ট ৰিং লৈছিলোঁ কিন্তু এইবাৰ বাপৰে বা কৰোণা গৈছে ন মানুহৰ অকণমান পইচা জমা হৈছে তামাম বজাৰ কৰিছে আৰু আমাক টিকলাই হাহাকাৰ কৰিছে কিন্তু তাত এটা বস্তু ভাল হৈছে পানী আৰু ক'ল্ড ড্ৰিংক ফ্ৰী আহি গ'লোঁ ঘৰ আহি গ'লোঁ কেনেকুৱা অৱস্থা হৈ গৈছে দিয়া দেখুৱা মা কি আনিছা দেখুৱা মাৰ আজি মনটো ফূৰ্তি একদম মা একদম মনমে লাড্ডু ফুটাই আজি আজি লাড্ডু ফুটি আছে তেন্তেনে এইটো একদম প্লেন ৰাউণ্ডত আনিছোঁ হ'বনে নাই টান হৈছে নেকি নহ'লে মই পিন্ধিম ফিৰাই কিনে এতিয়া চাহ খাঠো এনেকৈ দে বাহ বেলেগ আৰু ন মা দে একবাৰ নাচি দে মাক মানে কি হ'ব মাৰ বিয়াৰ থিমটো কি হ'ব যিয়ে কাপোৰ নিপিন্ধ এপাত এই সোণৰ বালাপাত তাত মাজত এপাত বগা খাৰু ৰঙা খাৰু মাজত লয় তাৰপিছত বগা খাৰু মানে ফাৰ্ষ্টতে এইপাত বালা তাৰপিছত মাজত ৰঙা খাৰু তাৰপিছত শংকৰ খাৰু আৰু মাৰ যিবিলাক আগৰ যিবিলাক পুৰণা মোটা মোটা খাৰু আছিল ন সেইবোৰ চব পলিচ কৰি গডৰেজৰ ভিতৰত সেইবোৰ বিয়াত নহয় মানে বিয়াত চব নতুন বস্তু হ'ব আৰু মানে টুইন ওৱান হৈ গ'ল মানে আমাৰ আজি টুইন ওৱান হৈ গ'ল মানে ধনতেৰাছৰো হ'ল বিয়াৰো হ'ল তো গাইজ মোৰ আজি মনটো বেয়া লাগিছে মায়ে মোক একো নিদিলে এই মোকচোন কিবা দিম বুলি কৈছিলে কি হ'ল মৰমে নকৰে সঁচাকে বৌ আৰু মই যদি কিবা চাম বুলি ভাবিছিলো মানে কিন্তু যিটো লাইন দেখিলো ন সাহস নকৰিলো মানে মাকে দিলো আৰু ঘৰৰ মুৰব্বীগৰাকীকে দিলো আমি মানে চাবৰ কাৰণে সাহ নকৰিলো ইমান মানুহ বাপৰে বাপ অৱস্থা বেয়া হৈ গৈছে তো এতিয়া বস্তুটো হ'ল দিলে কোনে পইচাটো দাদাই দিছে মানে মাৰ ডাঙৰ পুতেকে মাক মানে ধনতেৰাছৰ গিফ্ট মোৰ বিয়াৰ গিফ্ট চব মানে দাদাই দিছে আৰু মানে বৌয়ে দিব খুজিছে দাদাই কেছটো দিছে আৰু মই মানে মাক মানে কৈছোঁ আৰু বল ছাৰপ্ৰাইজটো আজি মই মাক কৈ দিছোঁ মানে তিনিটাই হ'ল মানে পইচাটো সি দিলে কি হ'ল ছাৰপ্ৰাইজৰ আইডিয়াটো মোৰ হ'ল তো হে গাইজ গুড ইভিনিং মই শুই আছিলোঁ চকুটো ফুলি আছে দেখিছেনে শুই আছিলোঁ উঠি কিনে ফ্ৰেছ হ'লোঁ কাপোৰ পিন্ধিলোঁ চাহ খালোঁ অকণমান দিৱালী চাই হ'লোঁ আৰু আমাৰতো পূৰা দিৱালী লাগি গৈছে আজি দিৱালী নহয় আজি দিৱালীৰ আগদিনা হয় আজি হ'লেও দিৱালীটো জানেই গুৱাহাটীত এসপ্তাহ আগৰ পৰা লাগি যায় আমাৰতো পূৰা দিৱালী লাগিছে এইবোৰ দেখিছেনে বম পূৰা দুটা কাৰ্টুনত আনিছে এনেকৈ বম এনেকৈ পূৰা আমাৰ ইমান ফুলজাৰি কিয় আনিছে ফুলজাৰি ইমান আমি নজনাও নহয় এইটো শ্বৰ্ট এই যে একদম আকাশত উৰি যায় যে পূৰা ৰঙা নীলা হৈ আহি জ্বলাব লাগিব ন বাবা আমি চব জ্বলাম ন পূৰা কিবা কিবি আনিছে এইবিলাক কিবা কিবি এইবিলাক চাম বাৰু কি আনিছে এতিয়া বাহিৰত দিৱালীৰ পৰিৱেশটো চাই আহোঁ ন কেনেকুৱা হৈছে ক'ত কি লাইটিং হৈছে তো চাই থাকক আৰু আপোনালোকে পূৰা এইকেইদিন ধামাকা ভিডিঅ' আহিব মা চাচোন চা কিমান বম আহি গৈছে কিমান বম আহি গৈছে আমি ৰকেট জ্বলাব লাগিব এইবিলাক চা কি হ'ল এইটো ৰকেট
এইটো চাই এইটো এনেকৈ চব আহিব এইটো ল এইবিলাক ভালকৈ থৈ দে এতিয়া মই বাহিৰত দিৱালী চিৱালী অকণমান দেখাই আহোঁ বুজিছ এইবিলাক কালি জ্বলাব লাগিব আৰু চবতকৈ ডাঙৰ কথা কি জানানে যদি বস্তু ৰ'দত নিদিওঁ ন বম চমবিলাক ফুচ হৈ যাব তো ভালকৈ ৰ'দত দিব লাগিব এইবিলাক থৈ দিয়ে সামৰি সুতুৰি ৰাতিপুৱা ৰ'দত দিম আৰু ৰাতি দিৱালী জ্বলাম তো এতিয়া যাব লাগে লিপষ্টিক অকণমান লগাই লওঁ আৰু যাওঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ অহা কাইলৈ ধুনীয়া ভিডিঅ' আহিছে আপোনালোকে চাই থাকিব যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব বেল ঘণ্টি বজাই দিব ইনষ্টাগ্ৰামত আছে মই গ্লেম গাৰ্ল দৰ্শনা তো বাই অহা কাইলৈ লগ পাম নতুন ভিডিঅ'ৰ সৈতে